সপোনৰ সৰু পথাৰৰ ৰাস্তাৰ দুৰৱস্থা এয়া। হাতেৰে এৰুৱাব পাৰে ৰাস্তাৰ প্ৰলেপ। স্বঘোষিত ছুপাৰ MLA বিশ্বজিৎ ফুকনৰ সমষ্টিত ঠিকাদাৰৰ কামৰ নমুনা এয়াই নেকি? এই প্ৰশ্ন ভুলতো নকৰিব আপুনি, কিয়নো ফেচবুকত এই সম্পৰ্কত পোষ্ট দি আৰক্ষীৰ হাতত আটক হ'ল এজন। যোৱা 24 জুলাইত বিধায়ক বিশ্বজিৎ ফুকনে দিয়া এই ফেচবুক পোষ্টটোলৈ ভালদৰে মন কৰক, য'ত তেওঁ লিখিছিল, সপোনৰ সৰু পথাৰ অসম মালাত 02ৰ অধীনত 10 মিটাৰ বহলকৈ নিৰ্মাণ কৰিবলৈ লোৱা সৰু পথাৰ নাওজান চুঙাজান হৈ বোকাজান সংযোগী পথছোৱা একেবাৰে বিধ্বস্ত অৱস্থাত আছিল। বৰ্তমান এই পথছোৱা নিৰ্মাণৰ কাম সুন্দৰভাৱে চলি আছে। মেনশ্যন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো। আৰু তাৰ পাছতে সেই অঞ্চলৰে নাওজান কৰিগাঁও পাঞ্জান গড়কপ্তানি পথৰ দৃশ্য এয়া। ইয়াত যদি ডাম্পাৰ আহি যায়, মাটি এই যিটো প্ৰলেপ দিছে এই প্ৰলেপটো আঁতৰি ক'ৰবাত যাব, আকৌ ৰাস্তা আমাৰ আগৰ নিচিনাই হ'ব। এইটো আগতকৈ বেয়াহে হ'বগৈ। আমাৰ এতিয়া স্কুলীয়া ল'ৰা ছোৱালী আপ ডাউন কৰা, বাৰিষা পানী হোৱা, এইবোৰ ক্ষেত্ৰত আমাৰ এই ৰাস্তাটো অলপ উন্নত মানদণ্ড হোৱাহেঁতেন আমি ভাল পালোঁহেঁতেন। আমি এইখিনি ক'বলগীয়া নাছিলে। কিন্তু এতিয়া যিটো কাম কৰিছে এইটো কণা হাঁহক পতান ধান দিয়াৰ লগতে আমাক ঠিকাদাৰে, চৰকাৰে বস্তুটো দিছে ঠিকেই, কিন্তু ঠিকাদাৰে যিখিনি কাম কৰিছে একেবাৰে নিম্ন মানদণ্ডৰ কাম কৰিছে। গতিকে এইখিনি ওপৰত মই চৰকাৰলৈ অনুৰোধ জনাইছোঁ। গতিকে চৰকাৰে আমাক এই উন্নত মানদণ্ডৰ আমাক এই ৰাস্তা লাগে। এনেকৈ ৰাস্তা বনাই নেকি? এতিয়া চাওক ধূলি ওপৰতে গোটেইখন দি দিছে। মানে এটা প্ৰলেপ এটা যেনে কাৰ্পেট এখনেহে যেনে পাৰি দিছে, তেনেকুৱা নিচিনা হৈ আছে ৰাস্তাটো। এতিয়া গোটেই চটাচটকৈ উঠি গৈছে। মানে এতিয়া যদি ইয়াকে যদি ভালকৈ নকৰে, ৰাইজে তেওঁ ক'তনো আৰু পিছৰবাৰত মানে হেৰি কৰিব। ভালকৈ কৰিলেহে ৰাইজে মানে এইটো অলপ ভাল পাব বস্তুটো। পইচা খাব নালাগে নহয়, ৰাস্তাটো ভাল কৰি দিয়ক, ৰাস্তাটো ভালকৈ বনাই দিয়ক, ৰাইজে সেইটোৱে বিচাৰে। ইয়াক লৈ এতিয়া ক্ষোভিত হৈ পৰিছে সমষ্টিবাসী। সমষ্টিবাসীৰ মনত এটাই প্ৰশ্ন, ক'ৰবাত সোমাই আছিল নেকি কমিশ্যনৰ অংক? ৰাস্তাৰ ওপৰত দিয়া আলকাতৰা আৰু শিলগুটিৰ মিশ্ৰণ যেন এখন ব্লেক কাৰ্পেটহে। হাতেৰে এনেদৰে চপৰে কাৰ্পেটখন দাঙি দিব পাৰি। কাৰ্পেট এইখন বৰ ধুনীয়াকৈ টিউবৱেলৰ পাৰত পাৰিবলৈ ভালেই হ'ব। সেইটো কাৰণে বনাই থৈছে নি? এয়া এইটো মেটেল বোলা বস্তুটো নাই নেকি ইয়াত? মেটেলো মাটিৰ ওপৰত লেপি দিয়া হৈছে। ৰাস্তা বনাইছে, এই ৰাস্তা একেবাৰে পাতলা আধা আনছি না ৰাস্তা বনাইছে। উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি বিধ্বস্ত হৈ আছিল বহু পথ। নাওজান চুঙাজান হৈ বোকাজানৰ বিধ্বস্ত পথ নিৰ্মাণৰ দাবীৰে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল। তাৰ পাছতে খৰখেদাকৈ লাচিতে গড় বন্ধাৰ লেখীয়াকৈ সপোনৰ সৰু পথাৰ সজোৱাৰ লক্ষ্যৰে বিধায়ক বিশ্বজিৎ ফুকনে মেৰামতি কৰিলে বিধ্বস্ত পথসমূহ। আৰু তাৰ পাছৰ দৃশ্য এয়া। তিনিচুকীয়াৰ BIPL নামৰ নিৰ্মাণকাৰী সংস্থাটোৱে নিৰ্মাণ কৰা নাওজান কৰিগাঁও পাঞ্জান সংযোগী গড়কপ্তানি পথটো অতি নিম্ন মানদণ্ডৰ কাম কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। কাৰণ পথটো নিৰ্মাণ কৰাৰ এদিন পিছতেই পথটোৰ বিভিন্ন অংশত ফাট মেলাৰ লগতে চকলে এৰাই গৈছে। বহু স্থানত ভাঙি গৈছে ছাইড বাম। এইবোৰ দিশ ফেচবুকৰ জৰিয়তে উদঙাই দি সৰুপথাৰ আৰক্ষীৰ ৰোষত পৰিল ব্ৰজেন বৰুৱা নামৰ এজন লোক। ব্ৰজেন বৰুৱাক অপৰাধীৰ দৰে আটক কৰি আনে আৰু দুজনক আৰক্ষী থানালৈ মাতি পঠিয়াই বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। সৰুপথাৰ থানাক ঘেৰাও কৰে নাওজানবাসী ৰাইজে। ইপিনে ৰাজহুৱা স্বাৰ্থত এটা নিম্ন মানদণ্ডৰ পথ নিৰ্মাণৰ পোষ্ট দিয়াৰ বাবেই এনেদৰে আটক কৰা ঘটনাক এতিয়া তীব্ৰ ভাষাৰে গৰিহণা দিছে স্থানীয় ৰাইজে। মানে ৰাতিপুৱা আমাৰ ৰাস্তাতে বনাই আছে নাওজানৰ যোনটো পাঞ্জান ৰাস্তাটো একদম কম কোৱালিটি, একদম ল' কোৱালিটিৰ ৰাস্তা বনাইছে। সেই ৰাস্তাটো ৰাতিপুৱা কালি বনাই থৈ গৈছে। আজি ৰাতিপুৱা দেখিছোঁ ৰাস্তাৰ ছাইডৰ মানে সেইবিলাক উঠি আছে। ৰাস্তা যোনখিনি দিছে সেইখিনি উঠি আছে বস্তুবোৰ।
এতিয়া সেইকাৰণে উঠি থকা দেখি আমাৰ গাঁৱৰে কেইজনমান মিলি পেলাই ওচৰৰ মানুহবিলাকে বস্তুটো অভিয়াছলি চেক কৰিব, সেইকাৰণে চেক কৰি পেলাই বস্তুটো উঠালে। এতিয়া উঠোৱাটো লৈ পেলাই মানে উঠি পেলাই ফেচবুকত পষ্ট কৰাৰ কাৰণে এতিয়া দেউতাক মানে মোৰ থানালৈ ধৰি আনিছে। একদম কাম কৰিছে, ঠিকেই আছে, অকণমান ভাল কাম কৰিব লাগে। এনেকৈ ইমান ল' কোৱালিটি কাম কৰে নেকি আপোনালোকে? কালি আমি সন্মুখত দেখি আহিছোঁ, না ভালকৈ বস্তুখিনি পেলাইছে, না ৰুলাৰ মাৰিছে, না কিবা কৰিছে, একদম ওপৰতে কাপোৰ পেলাই থৈ আহিছে বস্তুবোৰ। নাওজানৰ পৰা পাঞ্জাৱৰ পৰা নাওজান যোনটো যায় সৰুপথাৰ ভিতৰেদি 2 নং কৰিগাঁও ৰাস্তাটো, কি ক'লে সৰুপথাৰ থানাৰ পৰা পুলিচ গৈ পেলাই ধৰি আহিছে। যেতিয়া ধৰিবলৈ গৈছিলে পুলিচে কি কৈছিলে, কি বুলি কৈ ধৰি? পুলিচে দেউতাক প্ৰথমতে মাতি পেলাই সুধিছে যে আপোনাৰ অসুবিধাটো কি, আপোনাৰ নিজৰ ৰাস্তা নেকি, আপুনি কিয় ৰাস্তাটো হেৰি কৰিছে? এতিয়া ৰাস্তাটোতো নিজৰে ৰাস্তা দেখোন চাবলৈ গ'লে। গোটেই মানুহখিনিয়ে যদি মাত নেমাতে, যদি বেয়া ৰাস্তা এটা দিয়ে, এতিয়া ঠিকাদাৰে বনাই থৈ গুচি গ'ল, কাইলৈ আমাৰ সুবিধা হ'ব, সেইটো কাৰণেতো মাতিবই লাগিব চবেই। কি হৈছিলে তাৰমানে বজেন বৰুৱা ৰাতিপুৱা ৱাকিঙত আহিছিলে। ৱাকিঙত আহি থকা অৱস্থাতে ৰাস্তাটো এনেকৈ গছকি থাকোঁতে আপ ডাউন কৰিছে। এইটো কিবা ৰাস্তা হ'ল নেকি? তেখেতে তেতিয়া এনেকৈ কৰি চাইছে, গোটেই ধূলি তলত ওপৰত মতে এনেকৈ দলিচা পৰা নিচিনা হৈছে। তাৰ ভিতৰত মই ৱাকিং কৰি অহা টাইমত মই ব্ৰাছ এডাল লৈ আহিছিলোঁ, সেই ব্ৰাছ মোৰ লগত এতিয়াও আছে। এনেকৈ কৰি ব্ৰাছ মাৰি থাকোঁতে তেখেতক কৈছোঁ যেন বজেন দা বোলো ঠিকেই কৈছে বোলো, এইটোতো আমাৰ ৰাস্তাটো ভাল বনিব লাগিব। তেতিয়া এতিয়া মোকো থানালৈ মাতিছে, মই এতিয়া আহি আছোঁ বাৰু, কিন্তু এই কথাটো একেবাৰে সম্পূৰ্ণ ইলিগেল চলিছে। কেলৈ আমাক কিবা কৰি পেলাই কেছ দি পেলাই কি কৰে, চৰকাৰৰ ফালৰ পৰা অ'কে আছে, কিন্তু ঠিকাদাৰে কেলৈ এনেকুৱা কৰিব লাগে? ৰাস্তা বেয়াকৈ বনাইছে, ৰাস্তা সম্পূৰ্ণ বেয়া বনাইছে। জনসাধাৰণক তাৰমানে এতিয়া কেছ দিছে, তাৰমানে এজনক উঠাই আনিছে, আকৌ মোক মাতিছে, মোক উঠাই নিব, তেখেতক মাতিব, তেখেতে উঠাই নিব। গাঁৱলীয়া মানুহে কি জানে, ৰাস্তাটো দাঙি চা বুলি ক'লে কোনোবা এজনে সৰ্বসাধাৰণ পটককৈ দাঙি চাব, কিবা দলিচা পৰা নিচিনাহে হৈছে বেপাৰখন। মাননীয় বিধায়ক বিশ্বজিৎ ফুকন মহোদয়, এনেকুৱা নিম্নমানৰ কামেৰে আপুনি আশা কৰা ধৰণে সপোনৰ সৰু পথাৰখন গঢ় লৈ উঠিবনে? নে কাৰোবাৰ কমিশ্যনৰ অংকৰ বাবে কলিতে মৰহি পৰিব আপোনাৰ সপোনৰ সৰু পথাৰখন নিৰ্মাণ কৰাৰ আশা? চূৰ্ণ বিচূৰ্ণ হ'ব নেকি আপোনাৰ সপোন? ব্যুৰ' ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।